বাজিছে দেই দুপৰীয়া আজিৰ দিনটো যিহেতু আমাৰ ভাত নাখায় মানে দেই বিহুৰ দিনাখনি তাৰপিছতে একদম কিবা জলপানখিনি খাই কিবা উলিয়াবলৈ নিচিনা হৈছে তাৰপিছতে মই বোলো ভিডিঅ' এটা আপলোড কৰিবলৈ আছে ভিডিঅ'টো আপলোড কৰি লওঁ যিহেতু আমাৰ ঘৰত মানে কি নেটৱৰ্ক ভালকৈ নাপায় মানে 5G নেটৱৰ্কটো আৰু তাতে মোৰ জিঅ' নেটৱৰ্ক মানে একেবাৰে নাপায় মানে অলপ পায় মানে ঘৰত এয়াৰটেলৰ হয় মোৰ জিঅ' তো তাৰ বাবে মই এইফালে ৰাস্তাৰ ফালে ওলাই আহিছোঁ মানে এইখিনিতে বহি লৈছোঁ কোনো নাই দেই বহি লৈ পেলাই ভিডিঅ' আপলোড কৰিছোঁ এইবোৰ পিছত যে দেখিছে এইবিলাক ৱাই হয় পানী ফেক্টৰী মানুহবিলাকে এইখিনিতে ভাত চাত বনাই খাই দেই ফেক্টৰী মানুহবিলাকে এইবোৰ ৱাই চব কিবাকিবি আছে তো এইখিনিতে মানে ফেক্টৰী মুখৰ আগতে বহি আছোঁ আৰু কি ক'ব একদম বহুত গৰম পৰিছে ইমান গৰম আৰু জেতুকা ল'লোঁ যে এইয়া চাওক কেনেকুৱা হ'ল ক'ব দেই আৰু ইটো হাততো দেখাই দিছোঁ ৰ'ব ইটো হাতত এইয়া চাওক ধূলি লাগি আছে বাৰু এয়া জেতুকা লৈ ল'লোঁ আৰু এইটো হৈছে আমাৰ পানী ফেক্টৰীটো এইটো পানী ফেক্টৰীটো আৰু এইডোখৰতে মই বহি আছোঁ ক'ত বহিলৈ ভিডিঅ' আপলোড দিবলগীয়া হৈছে দেখিছে এনেকুৱাই আৰু গাঁৱৰ জেগা বাকী মানে জিঅ'টোহে নাপায় দেই জিঅ' এইখিনিত আছে তথাপিও মানে কেলৈ জানো নাপাওঁ বাকী আৰু মাহঁতৰ কিন্তু চবৰে এয়াৰটেল পায় সিহঁতৰ পৰা হটস্পট ল'লে কি হ'ব যিহেতু সিহঁতৰ আনলিমিটেড নহয় গোটেইখিনি মানে হেৰি MB গুচি শেষ হৈ যাব সেইটো কাৰণে মই বোলো মই ৰাস্তাতে বহি লওঁগৈ আৰু কিমান হৈছে আৰু এতিয়া চাগে 40% মান হৈছে কি নহৈছে আপলোড ঠিক নাই আৰু পংকজে কৈছিলে বোলে কাপোৰ চাপোৰ চাদৰ মেখেলা পিন্ধি ফটো মাৰা আকৌ বোলে ফটো মাৰি দিম লোৱা ইমান গৰম দিছে নহয় দেই কাইলৈ একেছে আৰু মানে মানুহ আজি যিটো গৰু বিহু আৰু কাইলৈ যিটো মানুহৰ বিহু আৰু ৰাতিপুৱাই মানে গা পা ধুই ধুনীয়াকৈ মা দেউতাক সেৱা কৰি তাৰপিছতে আৰু ফটো পৰ্ব চলিব নে কি কয় বাকী আপোনালোকে জলপান খালে আৰু আজিৰ দিনটো কেনেকুৱা আমাৰ ইয়াত বাৰু মানে এইফালে নদী যদি তেনেকৈ নাই আমাৰ ওচৰে পাঁজৰে সেইটো কাৰণে আমাৰ মানে সৰুৰ পৰাই গৰু গা ধোৱা বুলিলে ঘৰতে ধোৱাওঁ আৰু ঘৰৰ পানীতে পুখুৰী পানী নহ'লে টিউবৱেল নহ'লে য'ৰে মটৰে হওক মানে ঘৰতে ধোৱা হয় আৰু গৰুক গা দেই তাৰপিছতে এইবাৰ আকৌ গৰুও নাই আমাৰ কেলৈ মানে মায়ে যিহেতু গৰুৰ লগত লাগি থাকিব নোৱাৰে মাৰ কঁকালৰ বিষ আছে সেইকাৰণে গৰু চব বিকি দিলে এতিয়া ছাগলী দুজনমান আছে মায়ে আকৌ ৰাতিপুৱাই ছাগলীকেইজনীকে ধুৱাইছে আৰু এই গৰু নাই সেইকাৰণে সেই পৰ্ব নহ'লে আৰু বাকী আৰু চব পংকজে মোবাইল চাই আছে মানে চিনেমা চাই আছে কিবা লগাই লৈ দেউতা শুই আছে মাও শুই আছে বাকী আমাৰ পোৱালীকেইটাই কিবা খেলি আছে মোবাইলত গেম খেলি আছে তাৰপিছতে আৰু আমাৰ ভাইটি মানুহজনীয়ে ছেকেণ্ড তাই বাচন চাচন ধুই আছে নেকি সেনেকৈ কিবা কৰি আছে আৰু মই এইফালে আৰু এইজোপা হৈছে আমাৰ কঁঠাল গছজোপা আৰু কঁঠাল গছৰ তলত বহি কৰি আছে আৰু দেই লাগে পিছত দেই মা পৰিলোঁ এতিয়া বাপেকে ভালেই লাগে পিছে এনেকৈ গাঁৱলৈ আহি আৰু এইবিলাক আছে বাগান এইবিলাক খালী বটলবিলাক দি পেলাই থোৱা হৈছে খালী বটল আৰু এইবিলাক হৈছে বাগান যিটো আমি বাগানৰ মাজতে থাকোঁ আৰু দেই ভিডিঅ'টো আপলোড হৈ লওক তাৰপিছত ঘৰত গৈ ফেনৰ হাৱা ল'ব লাগিব বাৰু বাকী এডোখৰত বাৰু ইমান এটা মানে গৰম উঠা নাই এডোখৰ জেগাত কিয়নো এই কাঁঠাল গছজোপা আছে আৰু এইফালে আছে এইবিলাক বাহনি দেখিছেনে বহুত ঠাণ্ডা জেগা হয় এতিয়া বহি লৈছোঁ খালি আৰু সেইবিধ নোলালে সাপ চাপ ওলালে বুলিলে মই আৰু কেনেকুৱা দৌৰ দিম তথাপি মই এতিয়া লুটি খাই পৰিলোঁ যে বৰ বেয়াকৈ দুখ এটা পালোঁ কেনেকৈ বহি আছে দেখিছেনে এইয়া আৰু বহন দেখিছেনে বেয়া বহন দি আছোঁ একেবাৰে চালোঁ দেই 36% হৈছেহে ইমান লেজিকৈ গৈছে মই বোলো নপঢ়ি নাথাকোঁ দেই বৰ মানে এনেই আৰু অকলে বহি থাকিবলৈ ভাল নালাগে যে সেইটো কাৰণে ঘৰলৈ গৈ আছোঁ আমাৰ ঘৰতেও এইজোপা দিছেনে এপ্ৰিল ফুল এইটো এতিয়া এপ্ৰিলৰ মাহত ফুলিছিলে এয়া এপ্ৰিল ফুল ফুলি আছে আমাৰ বাগানত মেলি আছে বাগানত পাতখিনিবিলাক হৈ আছে আৰু এইটো হৈছে আমাৰ ৰাস্তাটো আমাৰ ঘৰৰ লগতে এইটো ফেক্টৰী লাগি আছে দেই এইটো নিজৰা ৱাটাৰ ফেক্টৰী আমাৰ ধুনু আহিছে তাই শুই আছিলে বোলে উঠিলে হ'ব এইটো হৈছে আমাৰ আইতাহঁতৰ ঘৰ এইটো দেই এইটো আমাৰ আইতাহঁতৰ ঘৰ একেবাৰে ওচৰতে লাগিয়ে আছে এইফালে হা একদম আমাৰ ইয়াত বান্দৰ ওলাই আকৌ দেই ধেৰ বান্দৰ ওলায় কিন্তু আজি বিহু বুলি নাই লোৱা নেকি চবেই মিটিং চিটিং দিছে ছেকেণ্ড বিহু বুলি আৰু এইবিলাক হৈছে আমাৰ গোটেই উধৰপা মুধলৈ এইবিলাক হৈছে পইচা গছ গাইজ পইচা গছ মানে গোলাঘাট দেখি গম পায় এইবিলাক হৈছে পইচা গছ এজোপা এয়া লাইনকৈ লগাই থোৱা হৈছে পইচা গছ এজোপা পইচা গছ দেই যিমান ডাঙৰ সিমান পইচা যিমান মাল সিমান পইচা আৰু এইজনী হৈছে আমাৰ ছাগলীজনী ছাগলী আৰু এইবিলাক কচু দেখিছেনে টাউনত কচুৱে নাপায় টাউনৰ জেগাত কচুবিলাক ক'ৰবাত বুটলি আনে মানে দোকানত এইবিলাক কচু দি আছে এইবিলাক হৈছে এপ্ৰিল ফুল আমলখি গছ এজোপা আমলখি গছ
আৰু কপৌ ফুল আমাৰ ইয়াত ফুলিছিলে সেইখিনিতে কপৌ ফুল কেইবাবাৰো ফুলিছিলে লেৰেলি গ'ল আৰু তাৰপৰা মানে ভাল হৈছে আমাৰ মানে সোনকালে ফুলি যায় আকৌ সোনকালে বিহুলৈ মানে সৰিয়ে যায় এনেকুৱা নিচিনা পায় আম গছ আৰু এইজোপা আম গছ আৰু এইজনী মিনি জুম কৰি দিম এইটো শুনি এইজনী মিনি আমাৰ মানে টাউনবিলাকত মানে যিহেতু ফুল গছবিলাক কিছুমান ফুল গছ কিনি লোৱা হয় ন কিন্তু আমাৰ গাঁৱত সেইবিলাক ফুল গছ কেনেকৈ থাকে চাব এইবিলাক চব প্লেনবিলাক এইবিলাক চব এইবিলাক চব যে ফুলবিলাক টাবত লগাই থৈছে আপোনালোকে কিনি টাউনৰ মানুহবিলাকে এতিয়া ময়ো আছে বাৰু টাউনৰ মানুহ বুলি নহয় মোৰ ৰুমতো এনেকৈ লগাই থোৱা হৈছে এইফালে চাওক এইবোৰ দেখা দিয়া কিমান আছে এইবোৰ দেখিছে গোটেই জংঘল হৈ আছে জংঘল এইবোৰ আৰু ধতুৰা ফুল ধতুৰা ফুল দেখিছেনে এইফালে এইটো চব ধতুৰা ফুল আমাৰ মানে টাউনত ধতুৰা ফুল এপাহ পাবলৈ দিগদাৰ গুৱাহাটীত ধতুৰা ফুল কিনি ল'লেও পাবলৈ দিগদাৰ ইয়াত ধতুৰা ফুল দেখিছেনে সেইবিলাক ভালকৈ জুম কৰি দেখা দিয়ে এইবিলাক ধতুৰা ফুল ইয়াত দেখিছেনে আৰু ইয়াত দেখিছে সেয়া হৈছে ধতুৰা ফুল ৰাস্তা কিনাৰতে আমাৰ এনেকৈ জংঘলত লাগি থাকে সেই ধতুৰা ফুল আছে আৰু এইফালেও আছে আৰু লগতে এইফালে কচু আছে এইফালে ধতুৰা ফুল আৰু এইজোপা ওচৰতে বেলগছ ওপৰত আজি গৰু বিহু আগত তাৰপিছতে দেখাবলৈ বৰ বিশেষ একো নাই যিহেতু আমাৰ গৰু নাই তথাপি মায়ে সন্ধিয়া আৰু গ'ল না কামা গ'ল না কামোৱা গ'ল সেইটো সাপ কুকুৰ কামুৰিলে আজি যে বিয়া যাওঁতো না সাপে খুটা একদম মানে সাপে খুটিলে বুলি ভাবিছিলোঁ মৰিয়ে থাকিম বুলি ভাবিছিলোঁ মই মাই গড তাৰপিছতে কি হ'ল দেখিছেনে ঘপকৈ ভিডিঅ'টো কৰি আহোঁতে একদম মানে জিঅ' নাই মই বোলো মৰিলোৱে বুলি ভাবিছিলোঁ মই মৰিয়ে থাকিলে বুলি ভাবিছিলোঁ আপোনালোকে বাকীডোখৰ নেদেখিলে বাৰু মানে একদম ঘৰৰ মানুহ ভয় খাই গ'লগৈ একদম মায়ে একেবাৰে কাপোৰ আনি লৈহে ওলাই আহিছে আৰু মানে ভাবিছিলোঁ মেডিকেললৈ যামনে নে কোনে চাব এই বিহু গৰু বিহু দিনাখনে সেনেকৈ ভাবিছিলোঁ আজি মই মৰিবলগীয়া আছিলে সঁচাকৈ গাইছ মানে আপোনালোকক সেই বেলপাত আৰু ধতুৰা সেইখিনি দেখাই মেলি আহিছিলোঁহে আহি থাকোঁতে মানে আইতাহঁতৰ গেটখন দেখালোঁ যে আইতাহঁতৰ গেটখনৰ ফালেদি মানে চককৈ আৱাজ এটা শুনিলোঁ আপোনালোকে শুনিছে ছেকেণ্ড ভিডিঅ'টোত একদম আৱাজ এটা শুনিলোঁ তাৰপিছত চিঞৰিব লাগি গ'লোঁ কিয় কাৰণে মানে একদম মস্ত ডাঙৰ সাপ কি সাপ নাজানো সাপটো বহুত ধুনীয়া দেখিবলৈ একদম ন কালাৰটো বহুত ধুনীয়া সাপটো আৰু বিৰাট চফা আৰু একদম ডাইৰেক্ট এনেকৈ আহিছে এনেকৈ আহি চৰককৈ শুনিলোঁ এনেকৈ দেখাৰ লগে লগে মই আৰু কেনেকুৱা হুঁচিয়ে নাই মইনো সেই মানে আপোনালোকৰ অথলি বোলে এই কঁঠাল গছৰ তলত ভিডিঅ' বনাই থাকোঁতে আপোনালোকক কৈছিলোঁ যে সেইবিধ নাহিলেও সেয়া বুলি একদম মানে এইটো ভৰি এতিয়া দাঙি ধৰিছোঁ মই ধূপ কৰি আহিছোঁ চাবোন দি এইটো মানে ভৰিটো একদম মানে খুটিলে বুলি ভাবিলোঁ আৰু ডাইৰেক্ট ভৰিত মোৰ লাগি গৈছে কাৰণ মই খুটিলে বুলি ভাবি একদম বেয়া দৌৰিছোঁ নহয় বেয়া অকণ বিৰাট চেকচেকা আছে একদম ইয়াত মাৰি থৈ গ'ল মানে মই খুটিলে নি ভালকৈ চাইছোঁ মাহঁতেও চালে মানে খুটিলে নি ইয়াত মানে ক'তো খুটা চিন নাই বাৰু বহুত মানে ভয় খালোঁ মানে ঘৰত থাকোঁতে এবাৰ একদম গাত উঠি গৈছিলে সাপ পূৰা গাত সাপ উঠি গৈছিলে এতিয়াও একদম কেনেকৈ মানে সপোনত দেখিমেই আজি চাগে ন সাপটো বেলেগ ধৰিলোঁ খালি বিৰাট ভয় খালোঁ মই ভাবিলোঁ মোক কামুৰিলে আৰু এনেকুৱা চিঞৰ দি আহিছোঁ চিঞৰকেইটা শুনিছে আৰু চব মানে শুই আছিলে কৈছিলোঁ ন মাহঁত দেউতাহঁত চব শুই আছিলে চব উঠি লগাইলে একদম কাপোৰ চাপোৰ বান্ধিবলৈ লৈ আনিছিলে মানে বিষটো ওপৰলৈ নাযাবৰ কাৰণে মায়ে কৈছে বান্ধ চাবলৈ নাই আৰু তাৰপিছত মই ভালকৈ চাবলৈ দিলোঁ তাৰপিছত ক'তো দাগ চাগ নাই বা ভগৱানে কোৱাত আমাৰ ইয়াত এনেও সাপ বহুত বেছি কাৰণ বাগান চাগানবিলাক আছে জংঘলবিলাক আছে যে বহুত ভয় খালোঁ জিয়ৰি গৈছিলে আজি মই ভাবিলোঁ আৰু মৰিলোঁ আৰু মই আকৌ ডিব্ৰুগড় দেখি নাপাওঁগৈ আৰু আপোনালোকৰ মুখৰ আগত ব্লগ বনাব নোৱাৰোঁ আৰু বোলো গাইছ সাপৰ কোবন খাই আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ দেই তথাপিও ভিডিঅ' এয়া নহ'ব মানে সাপৰ কোবন খায়ো অলপ সময় ৰেষ্ট ল'লোঁ সাপৰ কোবন খাই এতিয়া আকৌ ভিডিঅ' এই হাবিৰ মাজতে আছোঁ এইফালে মায়ে 100 এবিধ শাক বুটলিবলৈ আহিছে আমি বোলো মায়ে কৈছে আহা কৈ আছিলোঁ এইবিলাক ভয় লাগিলে তথাপি আহিলোঁ আৰু পিছফালে ভৰিটো কিবা এটা বিষুৱা লাগি আছে মৰিমে নিচিনা লাগি আছে পাই কামোৰা নাই বাৰু তথাপিও ভয়তে